2025 ইংৰাজী বৰ্ষৰ 28 জুলাইৰ পৰা 31 জুলাইলৈকে 4 দিনীয়াকৈ গুৱাহাটী ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া ক্ষেত্ৰৰ ডক্টৰ তৰুণৰাম ফুকন ইনডোৰ হলত সদৌ অসম টাইকোৱাণ্ডো সংস্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব 40তম অসম ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণৰ অৰ্থে বোকাখাত জিলা টাইকোৱাণ্ডো সংস্থাই নিজৰ জিলাৰ দলটি গঠনৰ লক্ষ্যৰে বোকাখাত কেন্দ্ৰীয় বিহুতলী প্ৰেক্ষাগৃহত এক প্ৰতিযোগিতাৰ আয়োজন কৰি বোকাখাত জিলা টাইকোৱাণ্ডো দলটি বাছনি কৰে। টাইকোৱাণ্ডোৰ ক্ৰীড়া কিউৰগী আৰু পুঞ্চে দুয়োটা বিভাগৰ বাবে ল'ৰা আৰু ছোৱালীৰ উভয়ৰে জুনিয়ৰ আৰু ছিনিয়ৰ তিনিওটা শাখাৰে বাছনি প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰতিযোগীসকলক বাছনি কৰা হয়। বোকাখাত জিলা টাইকোৱাণ্ডো সংস্থাৰ পৰা জনোৱা হৈছে যে এই দলটিক উন্নত প্ৰদৰ্শনৰ বাবে বিশেষ প্ৰশিক্ষণ শিবিৰৰ যোগেদি ৰাজ্যিক প্ৰতিযোগিতাখনৰ বাবে প্ৰশিক্ষিত কৰা হ'ব। অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ উপসভাপতি ৰেৱকান্ত গগৈ, সভাপতি আকাশ ফুকন, কাৰ্যকৰী সভাপতি প্ৰীতিৰঞ্জন বৰুৱা, সাধাৰণ সম্পাদক সঞ্জীৱ শইকীয়াৰ লগতে সদৌ অসম টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ বোকাখাতৰ সমূহ কৰ্মকৰ্তাসকল। নমস্কাৰ। আজি বোকাখাত বিহুতলীত বোকাখাত ডিষ্ট্ৰিক্ট টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ তৰফৰ পৰা অল আছাম টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ গুৱাহাটীত হ'বলগীয়া অল আছাম টাইকোৱাণ্ডো এছ'চিয়েশ্যন প্ৰতিযোগিতাৰ 27 তাৰিখৰ পৰা 31 তাৰিখলৈকে গুৱাহাটীত হ'বলগীয়া যি প্ৰতিযোগিতা, তাৰ বাবে আজি বোকাখাত ডিষ্ট্ৰিক্ট টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি এখন চিলেকশ্যন গেম ইয়াত পাতিছিলোঁ। আৰু এই চিলেকশ্যন গেমত বোকাখাত ডিষ্ট্ৰিক্টৰ প্ৰায় 70জন ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ পৰাই আমাৰ ফাৰ্ষ্ট ছেকেণ্ড দুজনকৈ চিলেকশ্যন কৰা হ'ব কিউৰেগী আৰু পুঞ্চেৰ কাৰণে। ল'ৰা ছোৱালী উভয় শাখাত। গতিকে আমি অসমৰ বৰ্তমান পৰিস্থিতিত শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে টাইকোৱাণ্ডো এটা এছেঞ্চিয়েল গেম হিচাপে পৰিগণিত হৈছে। আৰু বিশেষকৈ যিটো ছেল্ফ ডিফেন্স তাৰ কাৰণে অতি প্ৰয়োজনীয় গেম। সেয়েহে এই উদ্দেশ্য আগত ৰাখি অসমৰ যুৱ প্ৰজন্মক আমি শৃংখলাবদ্ধভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগাব বুলি এই টাইকোৱাণ্ডো গেম বোকাখাতত আৰম্ভ কৰা হৈছে। আৰু আজি এই অনুষ্ঠানটো শুভ উদ্বোধন কৰিবৰ কাৰণে বোকাখাত ডিষ্ট্ৰিক্টৰ কাৰ্যকৰী সভাপতি হিচাপে মই শ্ৰী প্ৰীতিৰঞ্জন বৰুৱাই এই গেম প্ৰতিযোগিতাখনি আজি শুভ উদ্বোধন। নমস্কাৰ, মই ৰেৱকান্ত গগৈ সদৌ অসম টাইকোৱাণ্ডো সংস্থাৰ উপসভাপতি পদত মই কাৰ্যনিৰ্বাহ কৰি আছোঁ। আৰু বোকাখাত জিলা টাইকোৱাণ্ডো সংস্থাৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। আগন্তুক 27 তাৰিখৰ পৰা 31 তাৰিখলৈ যি 40তম অসম ৰাজ্যিক টাইকোৱাণ্ডো প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ গুৱাহাটীত লোৱা হৈছে, আৰু সেইখন প্ৰতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় দলৰ কাৰণে অসম দলটো নিৰ্বাচন কৰা হ'ব। গতিকে এখন অতি গুৰুত্বপূৰ্ণ খেলৰ কাৰণে আমি বোকাখাতৰ টাইকোৱাণ্ডো দলটো নিৰ্বাচনী প্ৰতিযোগিতাস্থলীত উপস্থিত আছিলোঁ, সাক্ষী হিচাপে আছোঁ। আৰু এই প্ৰতিযোগিতাখনৰ পৰাই আমাৰ এই বাছনি প্ৰতিযোগিতাখনৰ পৰাই আমাৰ বোকাখাতৰ যিটো টাইকোৱাণ্ডো দল সেইটো মানে গঠন কৰা হৈছে। আৰু এই দলটোৱে খুব ভাল প্ৰদৰ্শন কৰিব বুলি আমি আশা ৰাখিছোঁ। আমি সমূহ প্ৰতিযোগীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বোকাখাত জিলা টাইকোৱাণ্ডো সংস্থাই এই প্ৰতিযোগিতাখন ইমান সুন্দৰকৈ অনুষ্ঠিত কৰাৰ কাৰণে মই বোকাখাত জিলা টাইকোৱাণ্ডো সংস্থাৰ সভাপতি আকাশ ফুকন ডাঙৰীয়া, কাৰ্যকৰী সভাপতি আমাৰ প্ৰীতিৰঞ্জন বৰুৱা ডাঙৰীয়া, সাধাৰণ সম্পাদক সঞ্জীৱ শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ যিসকল টাইকোৱাণ্ডোৰ টেকনিকেল ডাইৰেক্টৰ্ছ আছে, ইন্দ্ৰেশ্বৰ ৰাজবংশীকে প্ৰমুখ কৰি সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে যাতে আমাৰ বোকাখাত জিলাত টাইকোৱাণ্ডোৰ প্ৰসাৰ আৰু বিকাশৰ কাৰণে তেখেতসকলে আগলৈ কাম কৰি যায়, তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত বহুত আশা ৰাখিছোঁ। আৰু সম্পূৰ্ণ সহযোগিতা সদায় মই তেওঁলোকৰ লগত থাকিম বুলি মই প্ৰতিশ্ৰুতি দি মই সকলোলৈকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ গাৰ্জেনসকলকো মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে টাইকোৱাণ্ডো ক্ৰীড়াত তেখেতসকলৰ সন্তানক মানে জড়িত কৰোৱাৰ কাৰণে, যাৰ যোগেদি টাইকোৱাণ্ডোৰ যোগেদি তেখেতসকলৰ সন্তানৰ যি ব্যক্তিত্ব
যি সামাজিক ব্যক্তিত্ব, যি চৰিত্ৰ, যি ক্ৰীড়াশৈলী, যি সেল্ফ ডিফেন্স কেপাচিটি বিল্ডিঙৰ যি আমাৰ প্ৰয়াস, এই প্ৰয়াসত সহযোগিতা কৰাৰ কাৰণে গাৰ্জেন সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত সকলোৰে সহযোগিতা পাম বুলি মই আশা ৰাখি মই সকলোকে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আমি বোকাখাট টাইকোৱাণ্ডো সন্থাই বোকাখাটত আমি যি হ'বলগীয়া 2025 বৰ্ষৰ 27, 28, 29, 30, 31 তাৰিখে হ'বলগীয়া গুৱাহাটীত যি চিলেকশ্যন গেম আছে, নেশ্যনেলৰ কাৰণে যিখিনি চিলেকশ্যন কৰিব, তাত আমি বোকাখাটৰ পৰা 18জন ছোৱালী ল'ৰা উভয় তাতে আমাৰ পুলিচো আছে। আমি 18জনকে আমি ইয়াৰ প্ৰতি খেলুৱৈ আমি নিৰ্বাচিত কৰিছোঁ। লগতে তেখেতসকলক আমি 4 দিনীয়াকৈ কোচিঙৰ কাৰণে অহাকালিৰ পৰা আমি ব্যৱস্থা কৰিছোঁ, যাতে তেখেতসকলে আহিবলগীয়া যি খেল, সেই খেল আমাৰ বোকাখাটৰ কাৰণে ভালকৈ তেখেতসকলে পদক আনিব পাৰে, তাৰ ব্যৱস্থাকৰণৰ কাৰণে আমি আমাৰ ইয়াত অভিজ্ঞ যিসকল কোচ আছে তেখেতসকলে 5 দিনীয়াকৈ তেখেতসকলে এই কোচিং কৰাৰ পাছত মই ভাবিছোঁ নিশ্চয় এই 5 দিনীয়া কোচিঙত তেখেতসকলৰ খেলৰ আৰু অকণমান উন্নত ঘটিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।